যোৱা নৱেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা আমাক নতুনকৈ শিৱসাগৰ জিলাত কোনো ৰোগ চিহ্নিত হোৱা নাই। লাষ্ট ২৭ নৱেম্বৰতে আমাৰ ৩টা এপি চেণ্টাৰ ডিক্লেয়াৰ হৈছিলে। এই 3টা এপি চেণ্টাৰ সম্পূৰ্ণ কাম আমি ৩০ নৱেম্বৰৰ ভিতৰত শেষ কৰিলোঁ। আজি ডিচেম্বৰৰ ৯ তাৰিখ। আজিলৈকে আমাৰ ফিল্ডত কোনো ৰিপৰ্টিং অহা নাই আৰু আমিও বিভিন্ন প্ৰান্তত অন্বেষণ কৰি পাইছোঁ যে এই বেমাৰ নিয়ন্ত্ৰিত হৈছে। এইবাৰ কিমান ক্ষতিগ্ৰস্ত হ'ল গাহৰি পালক? এইবাৰ গোটেই জিলাখনতে আমাৰ হাতত যিটো তথ্য আহি পৰিছে সেই তথ্যমতে ১১৪জন পালক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ প্ৰায় ৩০০১টা গাহৰি আমি বিভাগীয়ভাৱে কালিং কৰিছোঁ আৰু এই ক্ষয় ক্ষতিৰ আনুমানিক মূল্য হ'ব ২,৮৮,০০,০০০ টকা। আপোনাৰ নিষেধাজ্ঞা কেতিয়া আৰু নিষেধাজ্ঞা যিহেতু আমাৰ এইবাৰ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ যোগেদি নিষেধাজ্ঞা ৭খন জিলাত বলৱৎ হৈছে। গতিকে সেই ক্ষেত্ৰত বিভাগীয় উচ্চপদস্থ বিষয়াসকলে সেইটো আপোনালোকক তথ্য দিব পাৰিব। আৰু মই ভাবোঁ যে এটা ভাইৰাছ সম্পূৰ্ণ প্ৰশমিত হ'বলৈ এই ভাইৰাছটো মিনিমাম ৪৫ দিন আমি বাট চাব লাগিব বেমাৰ নিৰ্মূল হোৱাৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।